নমস্কাৰ বন্ধু-বান্ধৱীসকল, হেল্ল' বিগিনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু-বান্ধৱীসকল, আমাৰ যি এণ্টি ডাৰ্ক এণ্ড প্ৰহিবিশ্যন কাউন্সিলৰ ফালৰ পৰা আমাৰ এখন এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে, ঠিক আছে, য'ত আমাৰ সৰ্বমুঠ 23টা পদৰ মুকলি হৈছে, ঠিক আছে। তো আপোনালোকে এডভাৰটাইজমেণ্টখনত যদি ভালকৈ লক্ষ্য কৰে, প্ৰথম যদি আপুনি পষ্টটো দেখা পাওঁ যে তাতে লিখা আছে একাউণ্ট কাম ক্লাৰ্ক, য'ত 2টা পোষ্ট আছে আৰু ডিষ্ট্ৰিক্ট আমাৰ গোলাঘাট এণ্ড কামৰূপ মেট্ৰ'। তাৰ যিটো মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, আপুনি কমাৰ্চৰ পৰা গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ আপোনাৰ কম্পিউটাৰৰ ওপৰত আপোনালোকে জনা হ'ব লাগিব আৰু বয়স 18 বছৰৰ পৰা আপোনালোকৰ বয়স হ'ব লাগিব আৰু 40 বছৰৰ তলত হ'ব লাগিব। 18 পৰা 40ৰ ভিতৰত আপোনালোকে হ'ব লাগিব আৰু তাৰ যোনটো দৰমহা 12,000 টকা ফিক্স দৰমহা তাৰে দিয়া হৈছে। 2 নম্বৰ যদি আপোনালোকে পষ্টটো লক্ষ্য কৰে, চকীদাৰৰ পষ্ট আছে, ঠিক আছে, আৰু চকীদাৰৰ পষ্টৰ কাৰণে 3টা পদ মুকলি হৈছে, যিটো গোলাঘাট, তিনিচুকীয়া এণ্ড কামৰূপ মেট্ৰ'। এই 3খন ডিষ্ট্ৰিক্টত আপোনালোকে পাৰিব, ঠিক আছে। আৰু এই 3টা ডিষ্ট্ৰিক্টত আমাৰ খালী হৈছে। মিনিমাম ইয়াৰ যিটো কোৱালিফিকেশ্যন আছে সেইটো 8 পাছ লাগিব আৰু ইয়াৰ কোনো এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই, নীল বুলি লিখাই আছে। আৰু ইয়াৰ মিনিমাম যোনটো এজ হৈছে 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকে হ'ব লাগিব আৰু ইয়াৰ যোনটো আমাৰ দৰমহা হ'ব এইটো 9,000 টকা ফিক্স দৰমহা দিয়া হ'ব। 3 নম্বৰ যাতে আপুনি লক্ষ্য কৰে যে পিড এডুকেটৰৰ আমাৰ পদ খালী আছে, য'ত এটা এডুকেটেড আৰু এটা ইচ চেণ্টাৰৰ কাৰণে দিয়া হৈছে, য'ত গোলাঘাট আৰু তিনিচুকীয়া জিলাত এইটো পদ আমাৰ মুকলি হৈছে আৰু ইয়াতো আমাৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন নীল, ঠিক আছে। আৰু ইয়াতে এক্সপিৰিয়েঞ্চ 1 বছৰ বা 2 বছৰৰ কাৰণে এণ্টি ডাৰ্ক প্ৰহিবিশ্যন কাউন্সিলৰ হিচাপে তেওঁলোকে কাম কৰা হ'ব লাগিব, ঠিক আছে, বা তাৰ বিষয়ত এক্সপিৰিয়েঞ্চ থাকিবলৈ লাগিব। আৰু ইয়াতে যিটো আমাৰ বয়সৰ সীমা কৈছে যে 18 পৰা 40 বছৰৰ ভিতৰত তেওঁ হ'ব লাগিব আৰু ইয়াতে যিটো দৰমহা দিছে তাতে আমাৰ 10,000 টকা ফিক্স চেলেৰি দিয়া হৈছে, ঠিক আছে। এইটো দৰমহাটো ফিক্স থাকিব। 4 নম্বৰতে যদি আপোনালোকে লক্ষ্য কৰে যে ফিজিঅ'লজিষ্টত আমাৰ এটা পদ মুকলি হৈছে আৰু ফিজিঅ'লজিষ্টত আমাৰ ডিব্ৰুগড় জিলাত এটা পদৰ মুকলি হৈছে আৰু য'ত আপোনালোকে ফিজিঅ'লজিষ্টৰ পৰা গ্ৰেজুৱেট কৰা হ'ব লাগিব, ঠিক আছে। কমাৰ্চ এণ্ড ছায়েন্স এটা ষ্ট্ৰীমৰ পৰা আপোনালোকে কৰা হ'ব লাগিব আৰু এটা যিটো এক্সপিৰিয়েঞ্চ লাগিব তাতে 1 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ, ঠিক আছে। আৰু লগতে আপোনালোকে ইংলিছ, হিন্দী, লোকেল লেংগুৱেজ আৰু কম্পিউটাৰৰ ওপৰত আপোনালোকৰ নলেজ থাকিবলৈ লাগিব। তাৰপিছতে ইয়াৰ যোনটো বয়সৰ সীমা কৈছে সেইটো 18 বছৰৰ পৰা 40 বছৰ বয়স হ'ব লাগিব আৰু ইয়াতে যিটো দৰমহা দিয়া হ'ব সেইটো 17,500 টকা দৰমহা দিয়া হ'ব, এইটো ফিক্স দৰমহা, ঠিক আছে। তাৰপিছতে 5 নম্বৰ পষ্টটো যদি আমি চাওঁ, কাউন্সিলৰৰ পদ, যাতে আমাৰ এটা পদৰ মুকলি হৈছে আৰু ইয়াতে ডিব্ৰুগড় জিলাৰ পৰা এই পদৰ মুকলি হৈছে আৰু ইয়াতে আপুনি, ঠিক আছে, চাইক'লজিষ্ট, গ্ৰেজুৱেট ইন চাইক'লজিষ্ট, ঠিক আছে, চাইক'লজিষ্টৰ পৰা আপোনাৰ গ্ৰেজুৱেট কৰা হ'ব লাগিব, ঠিক আছে, আৰু ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব, ঠিক আছে। আৰু ইয়াতে যিটো আমাৰ মিনিমাম যিটো এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা উল্লেখ কৰিছে যে 1 বছৰৰ কাৰণে আপোনাৰ ইয়াতে এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব আৰু লগতে বেচিক নলেজ মানে আপোনাৰ ইংলিছ, হিন্দী এণ্ড লোকেল লেংগুৱেজ কম্পিউটাৰৰ ওপৰত আপোনালোকে জানিবলৈ লাগিব। আৰু ইয়াতে যিটো বয়সৰ সীমা দিছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু লগতে ইয়াতে দৰমহা 17,500 টকা ফিক্স দৰমহা দিয়া হৈছে। 6 নম্বৰ এটা পষ্টটো যদি আপোনালোকে উল্লেখ কৰে, চুইপাৰৰ পদ, য'ত আমাৰ চুইপাৰৰ পদ দুটা মুকলি হৈছে, ঠিক আছে। আৰু ইয়াতে বৰপেটা আৰু গোলাঘাট জিলাত আমাৰ পদ মুকলি হৈছে, ইয়াতে আমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন নীল দিয়া হৈছে আৰু এক্সপিৰিয়েঞ্চ নীল, মানে এক্সপিৰিয়েঞ্চৰ কোনো দৰকাৰ নাই। তো আমাৰ ইয়াতে যিটো বয়সৰ কথা কৈছে যে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে, ঠিক আছে। আৰু ইয়াতে যিটো দৰমহা দিয়া হ'ব সেইটো 9,000 দৰমহা ফিক্স দিয়া হ'ব। তাৰপিছতে 7 নম্বৰতে যদি আপোনালোকে লক্ষ্য কৰে, নাৰ্ছৰ আমাৰ পদ মুকলি হৈছে, য'ত নাৰ্ছৰ 6টা পদ মুকলি হৈছে, কামৰূপ মেট্ৰ', গোলাঘাট, বৰপেটা, তিনিচুকীয়া, শোণিতপুৰ, ডিব্ৰুগড় আৰু এই 6খন ডিষ্ট্ৰিক্টত আমাৰ পদ মুকলি হৈছে আৰু য'ত আপোনালোকে নাৰ্ছৰ ওপৰত ডিপ্ল'মা কৰা হ'ব লাগিব, ঠিক আছে। কৈছে শুড বি ট্ৰেইনড বাই এ ৰেকগনাইজড গভৰ্ণমেণ্ট মেডিকেল ইনষ্টিটিউট এক্সেট্ৰা, ঠিক আছে। আপোনালোকে যিটো মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন দিছে, ইয়াৰে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰৰ ভিতৰত এই পদত এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যিটো দৰমহা দিয়া হৈছে 15,000 টকা দৰমহা ফিক্স দৰমহা দিয়া হৈছে। 8 নম্বৰ পদটোত যদি লক্ষ্য কৰে, 8 নম্বৰ পদটোত আপোনালোকৰ 6টা পদ মুকলি হৈছে, য'ত গোলাঘাট ডিষ্ট্ৰিক্ট, বৰপেটা, তিনিচুকীয়া, শোণিতপুৰ এণ্ড ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এই পদকেইটা খালী হৈছে। ইয়াতে যিটো আমাৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছে, চিম্পল 8 পাছ হ'লেই হ'ব আৰু লগতে আৰু যোনটো আমাৰ এক্সপিৰিয়েঞ্চৰ কথা কৈছে, ঠিক আছে, প্ৰিফাৰেবলি এক্সপিৰিয়েঞ্চ ইন ছাচ চেণ্টাৰ্ছ হেল্থ ইনষ্টিটিউট, ঠিক আছে। আপোনালোকে কোনো স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত আপোনালোকে কাম কৰা হ'লেই হ'ল বা আপোনালোকৰ এক্সপিৰিয়েঞ্চ এটা কৰা থাকিব লাগিব আৰু ইয়াত যিটো বয়সৰ কথা কৈছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ইয়াত যিটো দৰমহা আপোনালোকৰ 13,000 টকা ফিক্স দৰমহা দিয়া হ'ব,
ঠিক আছে বন্ধুসকল, এতিয়া যদি আমি ইয়াতে লক্ষ্য কৰোঁ যে হাউ টু এপ্লাই, এই পদত আপোনালোকে এপ্লাই কেনেকৈ কৰিব। এই পদত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। ঠিক আছে, ইয়াৰে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে উলিয়াবলৈ লাগিব। কম্পিউটাৰ দোকানত গৈ হ'লেও ষ্টেণ্ডাৰ্ড ফৰ্মখন উলিয়াবলৈ পাৰিব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন উলিয়াই লৈ পেলাই ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে আমাৰ, যোনটো এণ্টি ডাৰ্ক এণ্ড প্ৰহিবিটেশ্যন কাউন্সিল আছাম, হাউচ নম্বৰ 1, ঠিক আছে, দিয়াৰকা পাথ, হাতীগাঁও, গুৱাহাটী 38, আৰু ফোন নাম্বাৰটো দিয়া হৈছে। অফিচ টাইম অসম লিষ্টেড বাই 4 PM to 17 August 2024। ঠিক আছে, আপোনালোকে 17 আগষ্টৰ আগতে এই ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ সৈতে আপোনালোকে লগা ডকুমেণ্টছখিনি তলত উল্লেখ কৰা আছে। আপোনালোকে 11 নম্বৰ পইণ্টটোত যদি উল্লেখ কৰে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, ডেট অফ বাৰ্থ চাৰ্টিফিকেট বা এডমিট কাৰ্ড, PRC বা গাঁওবুঢ়াৰ চাৰ্টিফিকেট ফৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ, আপুনি যে জেগাটোত বাস কৰে বা যোনখন গাঁৱত বাস কৰে তাত থকা আপোনালোকৰ গাঁওবুঢ়া চাৰ্টিফিকেটখন হ'লেও হ'ব, আৰু PRCখন থাকিলে হ'ব। আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন লাগিব। ঠিক আছে, যিকেইটা পদত এক্সপিৰিয়েঞ্চ আছে সেইকেইটা পদৰ কাৰণে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন লাগিব। চাৰ্টিফিকেট ফ্ৰম ৰিহেবিলিটেশ্যন চেণ্টাৰ ইন ৰেচপেক্ট পিৰিয়ড এডুকেটৰ ৰিকভাৰী অনলি ইন কেছ অফ পষ্ট অফ প্ৰি এডুকেটৰ ক্ষেত্ৰত। ঠিক আছে, আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ যোনখন কৰা এক্সপিৰিয়েঞ্চ আছে তাৰ পৰা আপোনালোকে সেইখন চাৰ্টিফিকেট আনিব লাগিব। আৰু এইখিনি বস্তু, ঠিক আছে, ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ সৈতে আপোনালোকে এই এণ্টি ডাৰ্ক এণ্ড প্ৰহিবিটেশ্যন কাউন্সিলৰ তাত গৈ আপোনালোকে এইখিনি ছাবমিট কৰিবলৈ লাগিব, আৰু যিটো হ'ব আমাৰ অফলাইন পদ হ'ব। ঠিক আছে, আৰু এই নটিফিকেশ্যনসমূহ আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ধুনীয়াকৈ চাই ল'বৰ কাৰণে পাৰিব। অকল যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টোৰ পৰা লাইক কৰিব, আৰু লগতে লগৰ বন্ধু বান্ধৱীসকলৰ লগতো চেনেলটো শ্বেয়াৰ কৰি দিব, আৰু যোৱাৰ আগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো ধন্যবাদ। জয় আই অসম।